2018 চনৰ পৰা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই OPS প্ৰাপ্তিৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন কৰি আহিছে গণতান্ত্ৰিকভাৱে। 2018 চনৰ পৰা আমাৰ যিটো সংগঠন সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা ইয়াৰ এটাই মাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এইটো হ'ল কি কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে। তেওঁ কৰ্মচাৰীসকলৰ অৱসৰকালীন ভৱিষ্যত সুৰক্ষা কেতিয়া হ'ব? তেওঁলোকে পেঞ্চন পাব লাগিব। এতিয়া কথাটো হ'ল কি অসমৰ ক্ষেত্ৰত 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত যিবিলাক মকৰল হ'ল নিযুক্তি দিলে আৰু ভাৰতীয় প্ৰেক্ষাপটত 2004 চনৰ আগত যিখিনি এপইণ্টমেণ্ট হৈছে মকৰল হৈছে তেওঁলোকক কি কৰিছে OPSত ৰাখিছে আৰু তাৰ পিছৰখিনিক NPS ব্যৱস্থা নামৰ এটা সাংঘাতিক বেয়া ব্যৱস্থাৰ ভিতৰত পেলাই দিছে। এতিয়া কথাটো হ'ল কি আমি এই বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ে যিটো ভাষ্য দিলে সেই ভাষ্যটোক বিশেষকৈ মই প্ৰতিবাদ জনাব বিচাৰিছোঁ আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ হৈ। তেওঁৰ বক্তব্যটোক আমি প্ৰত্যাহ্বান জনাইছোঁ এইটো কাৰণতে যে তেখেতে যিটো কথা ক'লে যে নতুন কৰ্মচাৰীসকলৰ 1.5 লাখ বা 1,60,000 কৰ্মচাৰীয়ে কি বিচাৰিছে NPSতে থাকিব বিচাৰিছে। তেওঁৰ ভাষ্য অনুসৰি যে 1.5 লাখ বা 1,60,000 মানুহৰ কথাটো হ'ল কি তেওঁলোকে এই NPSত থাকিলে ৰিটায়াৰমেণ্টৰ পিছত বেছি টকা পাব। এতিয়া মই প্ৰত্যাহ্বান জনাওঁ আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ হৈ যে তেওঁ এনেকুৱা এখন প্ৰতিবেদন বা এনেকুৱা এখন আবেদন তেওঁ দেখুৱাব পাৰিব নেকি যে বোলে কোনোবাই NPS বিচাৰিছে OPSৰ পৰিৱৰ্তে। তো কোনোবাই মেমৰেণ্ডাম দিছে নেকি যে আমাক OPS নালাগে NPS দিয়ক? 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল কি তেখেতৰ এই ভাষ্যটোৰ আচল কথাটো ওলাই পৰিব তেতিয়া সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে যে নতুন কৰ্মচাৰীসকলে যে OPS নিবিচাৰি NPSে বিচাৰিছে তেতিয়াহ'লে তেওঁলোকক NPSে দিয়ক। তেতিয়াতো আমাৰ সংখ্যাটো তেখেতক OPS দিব লগা সংখ্যাটো কমি যাব। এতিয়া আমাৰ 4 লক্ষমান মানুহ NPSৰ অন্তৰ্ভুক্ত যে এই 1,60,000ক বাদ দি বাকীখিনিক দিয়ক। তাততো আমাৰ আপত্তি কৰিব লগা নাই। তেখেতৰ চৰকাৰৰ সুবিধা হ'ব OPS পাবৰ কাৰণে মানুহৰ সংখ্যা বা এমপ্লয়ৰ সংখ্যা কমি যাব। আৰু মই এটা কথা বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ কাটৰ অনুৰোধ কৰিছোঁ তেওঁ সোনকালে এটা পৰ্টেলৰ ব্যৱস্থা কৰক ডিপাৰ্টমেণ্ট ৱাইজ যে প্ৰত্যেক ডিপাৰ্টমেণ্টতে একোটাকৈ পৰ্টেল খুলি দিয়ক। তাত এটা চুজ কৰিবলৈ দিয়ক NPS UPS আৰু OPS। যিবিলাক কৰ্মচাৰীয়ে NPSত থাকিব বিচাৰে NPSত থাকক আৰু যিবিলাকে OPSত যাবলৈ বিচাৰিছে তেওঁলোকক OPS দিয়ক। যিবিলাকে UPSত থাকিব বিচাৰিছে UPSত দিয়ক। তাততো আমাৰ ক'ব লগা একো নাই। আমিতো এই কথাটো কোৱা নাই যে NPSত যিসকলে থাকিব বিচাৰিছে তেওঁলোককো OPS দিব লাগিব। সেই কথাটো NPS কৰ্মচাৰী সংস্থাই কেতিয়াও কোৱা নাই। যদি কোনোবাই থাকিব বিচাৰে NPSত থাকক। এতিয়া চাওক 2018 চনৰ পৰা হাজাৰ হাজাৰ মানুহৰে সংগ্ৰাম চলি আছে। ভাৰতীয় প্ৰেক্ষাপটতো আজি নন ষ্টপ এই আন্দোলন চলি আছে OPS প্ৰাপ্তিৰ বাবে। এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তেখেত এগৰাকী দক্ষ মুখ্যমন্ত্ৰী এই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে। আমি সকলোৱে তেখেতৰ তলত কাম কৰি আছোঁ অসমৰ উন্নতিৰ হকে কাম কৰি আছোঁ। আজি 4 লক্ষ NPS কৰ্মচাৰীয়ে সদায় তেখেতৰ হৈ বা তেখেতে যেনেকৈ কৰিবলৈ দিছে তেনেকৈ কাম কৰি আছোঁ। তাৰপিছত এনেকুৱা ধৰণৰ কথা ক'লে আমাৰ দুখ লাগে। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ হৈ কাটৰ অনুৰোধ জনাইছোঁ তেখেতে এটা পৰ্টেলৰ ব্যৱস্থা কৰক য'ত নেকি কৰ্মচাৰীসকলে বাছি ল'ব পাৰে যে মই NPSত থাকিম UPSত থাকিম বা OPSলৈ যাম। এতিয়া কথাটো হ'ল সেই ব্যৱস্থাটো কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক কেইবাবাৰো লগ কৰিছোঁ। আমি ফাইনেন্স মিনিষ্টাৰ বাইদেউক লগ কৰিছিলোঁ অজন্তা বাইদেউক। আমি ফাইনেন্স ছেক্ৰেটাৰীক লগ কৰিছোঁ। আমি মন্ত্ৰীমণ্ডলক লগ কৰিছোঁ। এই NPS কৰ্মচাৰী সংস্থাই এটা কথাৰ কাৰণে যে OPS দিব লাগে। এই যিখিনি মানুহ ৰিটায়াৰ্ড হৈছে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। একোজন NPSৰ পৰা ৰিটায়াৰ হোৱা ব্যক্তিয়ে পেঞ্চনৰ নামত 3,000 টকাও নাপায় বহুতে 2,000 1,800 হায়েষ্ট পেঞ্চন পোৱা মানুহ এগৰাকী আছে তেওঁ প্ৰায় এই প্ৰিন্সিপাল এগৰাকী তেওঁ 4,500 5,000 মান টকা পেঞ্চন পায়। এগৰাকী 5,000 পেঞ্চন পায় এগৰাকী প্ৰিন্সিপালে তেওঁৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰিব নেকি? ষ্টেণ্ডাৰ্ডটো বাদেই দিয়ক তেওঁ জীয়াই থাকিবৰ কাৰণে যি প্ৰেছাৰৰ টেবলেট কিনিব লাগে তেওঁ যে দৈনন্দিন জীৱনৰ কাৰণে যি ঔষধ লাগে সেইখিনি ক্ৰয় কৰিব নোৱাৰে। গতিকে আমি এই মুখ্যমন্ত্ৰী মহোদয়ৰ এই ভাষ্যটোক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে আচলতে এই কথাটো কৈ আমাৰ মনত দুখ দিছে। আৰু তথাপিও এটা কথা কওঁ যদি 1,60,000 বা 1.5 লাখ কৰ্মচাৰীয়ে বিচাৰে NPS তেওঁলোক থাকক আমাৰ আপত্তি নাই। কিন্তু আমাক
এই ব্যৱস্থাটোৰ পৰা আঁতৰাই দিয়ক। এই ব্যৱস্থাটোৱে কৰ্মচাৰীসকলৰ ভৱিষ্যত একদম বিষময় কৰি তুলিছে। যাওক, এইটোতো আৰু চাওক, এইটো এটা দৈনন্দিন ধৰণৰ কথা, এইটো চৰকাৰে দিব লগা ব্যৱস্থা, এইটো কোনো গিফ্ট নহয়। যে দিয়ে এতিয়া 60% হৈছে, 2% দিছে, তাতো আমাক কিন্তু চৰকাৰে কাটিছে। এই আমাৰ তাত এটা আছেই ক'ব পৰাকৈ, চাওক এতিয়া দিয়ে 60% হ'ল, তথাপিতো আমাৰ কিন্তু মে' মাহলৈ দিলে, যে জানুৱাৰীৰ আগলৈ যিখিনি থাকি গ'ল সেইখিনি দিবলৈ বাকী থাকি গ'ল। ইয়াতো বাদেই দিলোঁ, 2010 চনৰ দৰমহা সংশোধন আইন অনুসৰি পাব লগা 21 মাহৰ এৰিয়া আমাৰ পাবলৈ বাকী থাকি গ'ল। যে কৰ্মচাৰীসকলক এনেদৰে যদি চৰকাৰে হেয়জ্ঞান কৰে, পাব লগা পইচাটোৱে যদি নিদিয়ে, তে 21 মাহৰ মৰগীয়া আমাৰ এই যিটো পাব লগা এৰিয়াৰ সেইটো আমাক দিব লাগে, আমি দাবী জনাইছোঁ সদৌ অসম চৰকাৰী কৰ্মচাৰী সংস্থাই। আৰু দ্বিতীয় কথাটো হ'ল কি, জানুৱাৰী টু মে' মাহলৈ আমাৰ যিখিনি থাকি গ'ল, 6 মাহৰ আমাৰ দিয়ে থাকি গ'ল, সেইখিনিও আমি দিবৰ কাৰণে দাবী জনাইছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক আমি অসম চৰকাৰক পুনৰ কাটৰ অনুৰোধ কৰিছোঁ, যিখিনি মানুহ ৰিটায়াৰ হ'ল, যিখিনি এটা কথা তেওঁ নিজেও স্বীকাৰ কৰিছে যে কম চাকৰি কৰি ৰিটায়াৰমেণ্ট হোৱা মানুহখিনি পেঞ্চনটো কম পাইছে এন পি এছ ব্যৱস্থাত। এতিয়া সেইখিনি মানুহৰ কাৰণে এটা ব্যৱস্থা কৰক, যে যিখিনি মানুহে ভেঞ্চাৰ স্কুলত থাকি বহুত কষ্ট কৰি তেওঁলোকে ৰিটায়াৰ্ড হ'ল, তেওঁলোকে দেশৰ কিন্তু মন্ত্ৰীও বনাইছে, MLA ও বনাইছে, ডক্টৰ বনাইছে, ইঞ্জিনিয়াৰ বনাইছে, চাইণ্টিষ্ট বনাইছে ভেঞ্চাৰৰ এই শিক্ষকসকলে, কিন্তু তেওঁলোকে আজি খাবলৈ এটা টেবলেট নাপায়। 2000-2500 টকা পেঞ্চন হিচাপে পাইছে, সেইখিনি দি জীয়াই থাকিব পাৰে নেকি? গতিকে আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা আমি কাটৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, এই যিখিনি মানুহ ভেঞ্চাৰ স্কুলৰ পৰা ৰিটায়াৰমেণ্ট হ'ল সেইখিনি মানুহৰ এটা ব্যৱস্থা কৰক, নহ'লে তেওঁলোকৰ কিন্তু এটা অভিশাপ যাব। তেওঁলোকে কিন্তু বহুত ৰিচোৰ্চ সৃষ্টি কৰিছে। গতিকে সেই মানুহখিনিক যদি কোনো ব্যৱস্থা নকৰে, এতিয়া বহুত মানুহে DCRGও পোৱা নাই, সেইটো এটা ব্যৱস্থা অসুবিধা হৈ আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক কাটৰ অনুৰোধ কৰিম, যিখিনি মানুহ ৰিটায়াৰ্ড হৈ অত্যন্ত এই কিছুমান মানুহ পেৰালাইচিছ হৈ পৰি আছে, কিছুমান মানুহে কি কৰিছে, ৰিটায়াৰ্ড হৈ একো ইনকাম নাই কাৰণে, পেঞ্চন নাই কাৰণে ৰিক্সা চলাইছে, ঠেলা চলাইছে, হাজিৰা কৰিছে, সেইবিলাক মানুহৰ প্ৰতি অকণমান সদয় হওক। কাৰণ আমাৰ অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ দক্ষতাৰ বাবেই বিভিন্ন ধৰণৰ আঁচনি ওলাইছে, যি আঁচনিৰে দৰিদ্ৰ মানুহক বা অভাৱী মানুহক কিছু সুবিধা প্ৰদান কৰিছে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে। গতিকে এই যে যিখিনি মানুহ ৰিটায়াৰ্ড হ'ল ভেঞ্চাৰ স্কুলৰ পৰাই এই 2 বছৰ, 4 বছৰ, 5 বছৰ বা 10 বছৰ চাকৰি কৰি তেওঁলোকৰ পেঞ্চনৰ নামত 2000-2500 টকা পায়, সেইখিনি দি চলিব নোৱাৰে, তেওঁলোকৰ কাৰণে অন্ততঃ চলিবৰ কাৰণে হ'লেও কিবা এটা আঁচনি কৰক। আৰু আমাৰ এটা কথা স্পষ্ট, সদৌ অসম চৰকাৰ UPS দুইটাৰে বিৰোধী, আমি OPS ব্যৱস্থাত বিশ্বাসী। আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে, কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয়। কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত, প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। NPS, UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট। আৰু অতি শীঘ্ৰে এই DNS এলাউন্সৰ যি এৰিয়া, এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে। এইটো আমাৰ প্ৰাপ্য, এইটো কোনো আমি খুজিবলগীয়া নহয়, যে আমাক দিবলগীয়া নহয়। আমি